নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যন আপোনালোকৰ বাবে। আৰু যিটো এডভাৰ্টাইজমেণ্টৰ কথা ক'ব ওলাইছোঁ, এডভাৰ্টাইজমেণ্টটো আহিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ পৰা, য'ত তেওঁলোকে টোটেল 97টা পদৰ বাবে আবেদন বিচাৰিছে। গতিকে কি পদ হয়, কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কিমানকৈ দিব, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথাই ভিডিঅ'টিত গম পাব। ইনফৰ্মেশ্যন পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আজিয়ে কৰি ল'ব। আৰু যিটো পদৰ বাবে আবেদন বিচাৰিছে, পদটোৰ নাম হৈছে এছিষ্টেণ্ট কোৱালিটি কণ্ট্ৰল অফিচাৰ। আৰু ইয়াত টোটেল পোষ্ট 97টা আছে। আপোনালোকে চাগে স্ক্ৰীনত দেখিছে। আনৰিজাৰ্ভৰ 45টা, SC 13টা, ST 6টা, OBC 24টা, EWSৰ 9টা, PWBDৰ 10টা পোষ্ট আছে। এতিয়া আহিছোঁ কোৱালিফিকেশ্যন ইয়াত মাষ্টাৰ ডিগ্ৰী বিচাৰিছে কেমেষ্ট্ৰিত যিসকলে পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু কিন্তু ইয়াত যদি আদাৰ ব্ৰাঞ্চ অফ কেমেষ্ট্ৰি, ধৰক বায়'কেমেষ্ট্ৰি, ফাৰ্মাচী, টক্সিক'লজি, জিঅ'কেমেষ্ট্ৰি আদি কৰাসকলে কিন্তু ইয়াত এপ্লাই কৰিব নোৱাৰিব। আৰু জেনেৰেল কেণ্ডিডেটছ আৰু লগতে OBC কেণ্ডিডেটছে 60% মাৰ্কছ পাব লাগিব। আৰু আদাৰ কেটেগৰীসকলে 55% মাৰ্কছ থাকিব লাগিব। আৰু কোৱালিফিকেশ্যনৰ লগতে এক্সপিৰিয়েঞ্চো বিচাৰিছে 2 ইয়াৰ্ছৰ। এজ লিমিট মেক্সিমাম 30 ইয়াৰ্ছ ধৰি দিছে আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকললৈকে। আৰু ৰিজাৰ্ভ কেটেগৰীসকলে আপাৰ এজ লিমিটটো ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু যিটো দৰমহা দিব, পে স্কেলটো 40,000ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু 1,40,000, লগত আদাৰ এলাউঞ্চেছবিলাক থাকিব। অনলাইন যোগে আবেদন কৰিবৰ বাবে 600 ৰুপিজ পে' কৰিব লাগিব জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে। IOCLৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু আবেদন প্ৰক্ৰিয়া অলৰেডি চলি আছে। আৰু যিটো তাৰ লাষ্ট ডেট হ'ল অহা 23 তাৰিখ। আবেদন কৰা লাষ্ট ডেটটো 21 তাৰিখ হয়। একচুৱেলি 23 বুলি ক'লোঁ মই। এইটো 21 তাৰিখলৈকে সময় আছে। যিসকলে ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হয় আৰু এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰিব পাৰে। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। ধন্যবাদ।